হেল্ল' ফ্ৰেণ্ডছ, বলক আজি ভেজ চিকেন বনাওঁ, মানে কঁঠাল। প্ৰথমতে মই বিলাহী, পিঁয়াজ, আদা, নহৰু সকলোখিনি মই যোগাৰ কৰি লৈছোঁ। পিঁয়াজটো সৰু সৰুকৈ কাটিছোঁ। তাৰপিছত এইফালে মই কঁঠালখিনিও বইল কৰি লৈছোঁ। ইয়াত তেল গৰম হৈ গৈছে, তাত মই গোটা মছলা অকণ দি লৰালৰি কৰি পিঁয়াজখিনি ঢালি দিলোঁ। পিঁয়াজখিনি কালাৰ চেঞ্জ হোৱালৈকে ভাজি ল'ম। আপোনালোকেও কেনেকৈ বনাই জনাবচোন। পিঁয়াজখিনি মোৰ ভাজা হৈ গৈছে। ইয়াত মই আদা নহৰু পেষ্টটো দি দিম। মই ইমান ভালকৈ বনাবও নাজানো, মানে মই যেনেকৈ নৰ্মেলি বনাওঁ তেনেকৈ মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আদা নহৰুখিনিও ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত মই হালধি দিলোঁ। তাৰপিছত দিম এয়া জিৰা ধনিয়া গুড়া হয়, মিক্স কৰি থোৱা হয়। মই এইখিনি ঘৰতে বনাই লওঁ, জিৰা আৰু ধনিয়া গুড়িটো। আৰু মানুহে যিহেতু কয় কঁঠাল ভেজ চিকেন, তো চিকেন মছলা অকণমান দিবই লাগিব। আৰু মই কালাৰটো ভাল হ'বলৈ অকণমানি কাশ্মীৰী মিৰ্চ দিলোঁ, যাতে কালাৰটো দেখিবলৈ সুন্দৰ হয়। আৰু মই মছলাখিনি ভালদৰে সিজিবলৈ মছলাত অকণমান পানীও দি লওঁ, যাতে মছলাখিনি ভালদৰে সিজি যায়। আপোনালোকেও জনাবচোন, মছলা ভাজোঁতে পানী দিয়ে নে নিদিয়ে। মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই পিচি থোৱা বিলাহীখিনি ঢালি দিলোঁ। আগত যে পাকঘৰত যাব লাগিলে মূৰটো বেয়া হৈছিলে, আৰু এতিয়া সময়ে সকলো সলনি কৰি দিয়ে, হয়নে নহয় বাৰু? এইফালে মছলাখিনি ভজা হোৱালৈকে মই আনফালে এটা কেৰাহীত মই বইল কৰা কঁঠালখিনি ভাজি লৈছোঁ। মই অকণ কাঢ়াকৈ ভাজি লওঁ কঁঠাল বনালে। আপোনালোকেও শ্বেয়াৰ কৰিবচোন, কোনে কেনেকৈ বনায়। আনফালে মোৰ চাওক মছলাখিনিও ভাজা হৈয়ে গৈছে। কঁঠালৰ চব্জি পিছে কোনে কোনে ভাল পায় খাবলৈ জনাবচোন। মছলাখিনি ভজা হোৱাৰ পিছত মই ভাজি থোৱা কঁঠালখিনি মিক্স কৰি দিলোঁ। অলপ ভালদৰে ভাজি ল'ম। ইয়াত মই অকণ পানীও দি দিওঁ, যাতে মছলাখিনিয়ে কঁঠালখিনিয়ে ভালদৰে ধুনীয়াকৈ মিক্স হৈ যায়। এনেকৈ ৩-৪ মিনিটমান মই ভাজি ল'ম। আগত যেতিয়া মই কঁঠাল খোৱা নাছিলোঁ, তেতিয়া সকলোৱে কৈছিলে যে এদিন খাই চাবচোন, একেবাৰে মাংস মাংস লাগে। তাৰপিছত এদিন ময়ো বনাই চালোঁ, খাই বেয়া নাপালোঁ বাৰু। সেইকাৰণে আৰু আজি ছেকেণ্ড টাইম বনাব লৈছোঁ। ময়ো ইমান ভাল ৰান্ধনি নহয়, তথাপিও খাব পৰা হয় আৰু। এয়া মোৰ চব্জিখিনি হৈয়ে গ'ল। চাওকচোন, কালাৰটো পিছে বহুত ধুনীয়া লাগিছে। এতিয়া খাবলৈহে কেনেকুৱা লাগিব জানো। জনাব দেই, বনোৱা পদ্ধতিটো হৈছে নে নাই। হাৰ্ডি নোহোৱা মাংস, গোন্ধটো বহুত ধুনীয়া হৈছে। এতিয়া খাবলৈহে কেনেকুৱা লাগিব জানো।